প্রিয় দর্শক, আজিৰ ব্যস্ত জীৱনত প্ৰতিজন ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব পৰা নাই, যাৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে আজি বহু ধৰণৰ শাৰীৰিক সমস্যাৰ সৈতে যুঁজিবলগীয়া হয়। এই সৰু সৰু সমস্যাবোৰে পিছত গৈ ডাঙৰ ডাঙৰ বেমাৰৰ ৰূপ লয়। বহু সময়ত ঘৰত অহৰহ অসুস্থতাই মানুহক কেৱল আৰ্থিকভাৱেই নহয়, মানসিকভাৱেও ভাঙি পেলায়। ডক্টৰৰ তাত গৈও আপুনি আপোনাৰ সমস্যাৰ সমাধান নাপায়। আপুনি জানেনে যে ইয়াৰ আঁৰত আপোনাৰ ঘৰৰ বাস্তুদোষ হ'ব পাৰে? কেতিয়াবা এই বিষয়ে আপুনি ভাবি চাইছেনে? হয় প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি বাস্তুদোষ থাকে তেন্তে ঘৰত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। কেৱল এয়াই নহয়, কেতিয়াবা বাস্তুৰ কিছুমান নিয়ম উলংঘা কৰাৰ বাবে স্বাস্থ্য সদায় বেয়া হৈয়ে থাকে। যদি আপোনাৰ ঘৰতো কোনো সদস্য প্ৰতিদিনে অসুস্থ হৈ থাকে বা এনে জটিল ৰোগত আক্ৰান্ত হৈ আছে, বহু চিকিৎসা গ্ৰহণ কৰাৰ পিছতো ভাল হোৱা নাই, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আজিৰ এই ভিডিঅ'টো মই আপোনালোকক এনে কিছুমান বাস্তু নিয়মৰ কথা ক'ম, যিবোৰ আপোনালোকে মানি চলিলে আপুনি আৰু আপোনাৰ ঘৰখন সদায় নিৰোগী হৈ থাকিব। সেয়ে এই ভিডিঅ'টো আপোনালোকে মনোযোগেৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, বাস্তু নিয়মবোৰৰ ভিতৰত 1 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰৰ দক্ষিণ দিশত হনুমানজীৰ এখন ছবি নিশ্চিতভাৱে ৰাখক। যদি আপোনাৰ ঘৰটো দক্ষিণমুখী হয় তেন্তে মূল প্ৰৱেশদ্বাৰত পঞ্চমুখী হনুমানজীৰ ছবি এখন ৰাখক। 2 নম্বৰ নিয়মটো হৈছে প্ৰতিটো পূৰ্ণিমাত আপুনি ভগৱান শিৱ আৰু পাৰ্বতীক পূজা কৰক আৰু আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক। 3 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰত যদি বিম থাকে তেন্তে ভুলতো আপুনি বিমৰ তলত বহিব বা শুব নালাগে। 4 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰৰ মাজৰ অংশটো সদায় খালী ৰাখিব। এই মাজৰ ভাগটোত ভাৰী বস্তু কেতিয়াও নাৰাখিব। 5 নম্বৰ নিয়মটো হৈছে যদি আপোনাৰ শোৱা কোঠাত ভগৱানৰ ছবি বা মন্দিৰ আছে তেন্তে লগে লগে আঁতৰাই পেলাওক। ভুলতেও আপোনাৰ শোৱা কোঠাত ভগৱানৰ ছবি বা মন্দিৰ নাৰাখিব। 6 নম্বৰ নিয়মটো হৈছে যদি কোনো ৰোগীৰ শোৱা কোঠাত সদায় পৰ্দা বা খিৰিকী বন্ধ হৈ থাকে তেন্তে ই বাস্তুদোষ উৎপন্ন কৰিব পাৰে, গতিকে শোৱা কোঠাটো সম্পূৰ্ণ বন্ধ কৰি নাৰাখিব। 7 নম্বৰ নিয়মটো হৈছে যদি আপোনাৰ ঘৰৰ সদস্যবোৰ সঘনাই অসুস্থ হৈ পৰে তেন্তে তেওঁলোকৰ শুই থকা দিশটোৰ প্ৰতি মনোযোগ দিয়ক। শুই থকাৰ সময়ত পৰিয়ালৰ প্ৰতিজন সদস্যৰ মূৰটো দক্ষিণ দিশত আৰু ভৰি দুখন উত্তৰ দিশত হ'ব লাগে। 8 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ বা গেটৰ বাহিৰত যদি গাঁত আছে সেই গাঁতটো ভৰাই দিয়ক, কাৰণ এনে থকাটো গুৰুতৰ বাস্তুদোষ। ইয়াৰ ফলত আপোনাৰ ঘৰৰ মুৰব্বীজনৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। 9 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰখনক নিৰোগী কৰি ৰাখিবলৈ সদায় ঘৰটো নিমখীয়া পানীৰে মুচিব লাগে। 10 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰৰ যিজন ব্যক্তি অসুস্থ হৈ আছে তেওঁৰ কোঠাটোত কেইসপ্তাহমান চাকি এগছ জ্বলাই ৰাখক। এনে কৰিলে কোঠাটোত ধনাত্মক শক্তি চলাচল কৰিব। 11 নম্বৰ নিয়মটো হৈছে আপোনাৰ ঘৰত থকা অসুস্থ ব্যক্তিজনৰ টোপনিৰ দিশটো বিশেষভাৱে মনোযোগ দিয়ক। শোৱাৰ সময়ত তেওঁৰ ভৰি দুখন দুৱাৰৰ সন্মুখত, খিৰিকীৰ ফালে, শৌচাগাৰৰ ফালে আৰু চিৰিৰ ফালে ৰাখিব নালাগে। তেওঁৰ ভৰি দুখন সদায় বেৰৰ ফালে ৰাখক। 12 নম্বৰ নিয়মটো হৈছে প্ৰতিটো শনিবাৰে আপুনি আপোনাৰ ঘৰৰ অসুস্থ ব্যক্তিজনৰ হাতেৰে দুখীয়াসকলক খিচিৰি খুৱাওক। এনে কৰিলে ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি হ'ব। প্ৰিয় দৰ্শক, বাস্তুৰ এই বিশেষ নিয়মবোৰ যদি আপোনালোকে মানি চলে তেন্তে আপোনাৰ লগতে আপোনাৰ পৰিয়াল সদায় নিৰোগী আৰু সুখী হৈ থাকিব। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু এটা ধুনীয়া কমেণ্ট কৰি দিব, আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।